দৰ্শকক অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাৰাণসীতো এক বিশেষ আকৰ্ষণ আচলতে মহিলাৰ বিহুত এনেদৰে বিহু পৰিৱেশন কৰিছে, হুঁচৰি গাইছে। 59তম ৰঙালী বিহু এই বাৰাণসীত অনুষ্ঠিত হৈছে। পোনে পোনে মই মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে এনেদৰে নিশাৰ ভাগতো চলিছে বিহু। আচলতে মহিলাসকলে এনেদৰে বিহু হুঁচৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। এই যি বিহু আছে, বিহুৰ উদ্যোক্তাসকল আছে, এই উদ্যোক্তাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে বিহু অনুষ্ঠিত কৰিছে, প্ৰথমতে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। কেনেকুৱা লাগিছে কি ক'ব? এইবেলি আমাৰ 58 বছৰ পাৰ কৰি 59তম বৃহত্তৰ বাৰাণসী আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিবলৈ ওলাইছিলোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱা 8 বজাৰ পতাকা উত্তোলনেৰে খেল ধেমালি, কুইজ, চিত্ৰাংকন চবখিনিয়ে প্ৰতিযোগিতা শেষ কৰি আমি আজি এতিয়া মানে মুকলি বিহু আৰু বিহু হুঁচৰিত উপনীত হৈছোঁ। তাৰে মাজে মাজে আমাৰ আধুনিক নৃত্য আৰু বিহু নৃত্য চলিয়ে আছে। আৰু কিমান দিনীয়াভাৱে আপোনালোকে বিহু যি অনুষ্ঠিত কৰিছে, কিমান দিনীয়াভাৱে অনুষ্ঠিত কৰিছে? এতিয়াতো এইবেলি আমাৰ 59 বছৰে আমাৰ চলি আছে। আৰু ইয়াত অংশগ্ৰহণ আমি প্ৰতিযোগিতা এইবাৰ কৰা নাই। মুকলি বিহু আমি 4টা আমন্ত্ৰণ কৰিছোঁ আৰু বিহু হুঁচৰি 4টা আমি আমন্ত্ৰণ কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব মহিলাসকলে আচলতে ইয়াত পৰিৱেশন কৰিছে। কি ক'ব? মহিলাসকলে ইয়াত পৰিৱেশন কৰিছে, কি ক'ব? এই নতুনত্ব এটা আমাৰ মাজত আহিছোঁ, বৰ প্ৰয়াস কৰিছিলোঁ আমি আনিম বুলি, আমি বিচাৰি পাইছোঁ। আগতেতো ল'ৰা আৰু ছোৱালীয়ে মিছ কৰি মাৰে, এতিয়া অকল আজি যিটো দলে আপোনালোকে নিউজ কৰিব আহিছে ছোৱালীয়ে নাচি আছে, তাত মানুহৰ যথেষ্ট ভাল লাগিছে। আৰু আমাৰো বিহু কমিটিৰ ফালৰ পৰাও তেখেতসকলক আমি যথেষ্ট ভাল লাগিছে। হয়, ধন্যবাদ জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।